উন্নয়নমূলক কাম কাজ চৰকাৰৰ কাম এইকেইটা কথাক লৈ নিৰ্বাচন খেলাৰ থল আছিল কাৰণ এই কথাটোতো আপোনালোকৰ শত্ৰুসকলেও স্বীকাৰ কৰে যে কিছু আপোনালোকে বিগ প্ৰজেক্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ আজি পথ যদিও কৰবাত কিছু কাম এতিয়াও চলি আছে গাডকাৰী ডাঙৰীয়া আজি আমাৰ সৈতে সংযুক্ত হ'ব নিশা 8 বজাৰ পৰা লাইভ আমি গাডকাৰী ডাঙৰীয়াকো সুধিম এই বিষয়কেইটা কিন্তু ডেভেলপমেণ্ট ৱৰ্কছেৰে নিৰ্বাচনত আমাৰ এইটো নাভাবিব যে আমি ডেভেলপমেণ্টটো আমাৰ ইছ্যু নহয় ডেভেলপমেণ্ট আমাৰ মূল ইছ্যু অসমৰ বিকাশ উন্নয়নৰ কাৰণে আমি ৰাইজৰ ওচৰত ভোট বিচাৰিম অসমৰ বিকাশ উন্নয়ন আপুনি চাওক অসমৰ মানুহে এটা সময় আছিল অসমৰ মানুহে যিবিলাক কথা ভাবিব পৰা নাছিল সেই কামবিলাক আজি হৈছে অসমৰ মানুহেনো কেতিয়া ভাবিছিল যে ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগৰে বাছ চলিব গাড়ী চলিব ট্ৰেইন চলিব এইটো অসমৰ মানুহে ভাবিছিল নেকি আজিতো তাক বাস্তৱ ৰূপ দেখিবলৈ পোৱা হ'ল অসমৰ মানুহে কেতিয়াবা ভাবিছিল নেকি যে এলিভেটেড কৰিডৰে আমি কাজিৰঙাখন পাৰ হৈ গুচি যাম বাস্তৱ হৈ পৰি অসমৰ মানুহ মই গুৱাহাটীত কলেজীয়া দিনৰ পৰাই গুৱাহাটীতে থাকিলো গুৱাহাটীতে ঘূৰি ফুৰি থাকিলো কেতিয়াবানো আমি ভাবিছিলো নেকি যে গুৱাহাটীত কেতিয়াবা দীঘলী পুখুৰীৰ পাৰত ফ্লাইঅভাৰত উঠিম আৰু অনুৰাধা কি আমাৰ বামুণী মৈদামত নামিম এইটোতো অসমৰ মানুহে গুৱাহাটীৰ মানুহে ভাবাই নাছিল আজিতো তাক বাস্তৱ ৰূপ দেখিছে আজি অসমৰ মানুহে প্ৰতিখন জিলাত এখনকৈ মেডিকেল কলেজ প্ৰতিখন জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এই কথাবিলাক অসমৰ মানুহৰ সপোন আছিল আজি অসমৰ মানুহে দেখিছিল যে নামৰূপ সাৰ কাৰখানা বন্ধ হৈ যায় তাত আকৌ ইমান হাজাৰ হাজাৰ কোটি টকাৰ ইনভেষ্টমেণ্ট লৈ সাৰ কাৰখানা বন্ধ হোৱা নহয় তাত নতুনকৈ এমপ্লয়মেণ্ট দিব পৰা পৰিৱেশ আহি ৰিফাইনাৰী নুমলীগড় ৰিফাইনাৰী আজি হাজাৰ হাজাৰ কোটি টকাৰে নুমলীগড় ৰিফাইনাৰী অসমত কেতিয়াবা ছেমি কণ্ডাক্টৰ হ'ব ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী হ'ব এটা ইণ্ডাষ্ট্ৰীত 30,000 মানুহে এমপ্লয়মেণ্ট পাব 27,000 কোটি টকাৰ এটা ইণ্ডাষ্ট্ৰী হ'ব এই কথাবিলাক ভাবিব পাৰিছিল নেকি মই নিজে নলবাৰীৰ ল'ৰা মোৰ নলবাৰীখনত এনেকুৱা পৰিৱেশ আছিল যে 50 লাখ 1 কোটি টকা ইনভেষ্ট কৰিবৰ কাৰণে মানুহ বিচাৰি নাপাওঁ ধৰি আনিলে পলাই যায় আজি সেইখন নলবাৰীত পেপচিৰ দৰে কোম্পানীয়ে 800 কোটি টকা ইনভেষ্টমেণ্ট কৰি ইণ্ডাষ্ট্ৰী কৰিছে কিমান ডাঙৰ পৰিৱৰ্তন 800 কোটি টকা চিপছ বনাই আৰু জাগিৰোডত চিপছ 800 কোটি টকাৰ চিপছ বনোৱা ইণ্ডাষ্ট্ৰী নলবাৰীৰ দৰে এখন সৰু জিলাত আৰম্ভ হোৱাটো কিমান ডাঙৰ পৰিৱৰ্তন এইবিলাকতো উন্নয়ন বিকাশ আমাৰ লগত আছে উন্নয়ন বিকাশৰ কাৰণে অসমৰ ৰাইজ আমাৰ লগত সম্পূৰ্ণৰূপে একমত যে হয় অসমৰ বিকাশ উন্নয়ন আজি চাওক অন্যটো বাদ দিয়ক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ফাষ্টেষ্ট গ্ৰয়িং ইকনমি অসমৰ দৰে এখন ঠাই সৰু ঠাই এইখন অসম ৰাজ্যখন কি পৰ্যায়ত আছিল আপুনিও জানে এইখন ৰাজ্যক আজি গোটেই ইণ্ডিয়াৰ ইমান ডাঙৰ ডাঙৰ ভাৰতবৰ্ষৰ ৰাজ্যৰ ভিতৰত আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং ইকনমি বুলি কোৱাটো কিমান ডাঙৰ স্বীকৃতি এই কথাবিলাকতো অসমৰ জনা মানুহে বুজি পায় যে অসমখনত কি হৈছে তাৰ পিছতো এছাম মানুহে কিছুমান ঋণাত্মক নেৰেটিভ সেট কৰিবলৈ চেষ্টা কৰে গতিকে সেই ঋণাত্মক নেৰেটিভৰ লগে লগে আমিও তাৰ প্ৰত্যুত্তৰবিলাক দিব লাগিব ডেভেলপমেণ্ট আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় এটা কথা কয় যে বিকাশ বি বিৰাসত বি আমি বিকাশো কৰিব লাগিব আৰু আমাৰ সংস্কৃতিও ৰক্ষা কৰিব লাগিব আমাৰ চৰকাৰখনে যেনেকে নদীৰ তলেৰে টানেল বনাইছে তেনেকে বৰদোৱাত শংকৰদেৱৰ আবিৰ্ভাৱ মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ বনাইছে তেনেকে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিছে তেনেকে বিহুও নাচিছে ঝুমুৰো নাচিছে বাগৰুম্বাও নাচিছে লাচিতৰ বিশাল প্ৰতিমূৰ্তিও বনাইছে গতিকে প্ৰতিটো কাম আমি বিকাশ আৰু বিৰাসত বিকাশ আৰু সংস্কৃতি দুইটা একেলগে আগবঢ়াই দিছো আৰু সেইকাৰণে অসমক ভালপোৱা ভাৰতক ভালপোৱা মানুহসকল আমাৰ লগত আছে আৰু অসমক আগ্ৰাসন কৰিব আৰু ভাৰতক আগ্ৰাসন কৰিব বিচৰা মানুহসকল আমাৰ বিপক্ষে আছে 10 বছৰৰ পিছত আপুনি নিজকে ক'ত থাকে 2036 চনত চাওক এতিয়া আমি যিবিলাক পদক্ষেপ লৈ আছো অসমৰ মানুহে আমাক কিয় দায়িত্ব দিব বিচাৰিছে এই পদক্ষেপবিলাক লৈ থাকিলে আমি 2036 নহয় তাৰ বহু পিছলৈকে সুৰক্ষিত হৈ থাকিব পাৰিম যেনেকে এইবাৰ আমাক পাৰ্চন আপুনি 2036 ত নিজকে ক'ত দেখে চাওক মইতো বিজেপি দলৰ এজন সাধাৰণ কৰ্মী আৰু মই এজন সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ গতিকে মোৰ লক্ষ্য আছিল যে ৰাজনীতি কৰিছিলো যেতিয়া কলেজৰ সাধাৰণ সম্পাদক আছিলো তাৰ পৰাই ৰাজনীতি আৰম্ভ হ'ল এটা ৰাজনীতি কৰোঁতে এটা কথাই ভাবিছিলো যে ৰাইজক সেৱা কৰাৰ এখন মঞ্চ লাগে আজি এই মঞ্চখন পাইছো ৰাইজক সেৱা কৰাৰ মঞ্চ
আজি চৰকাৰৰ মজিয়াত থাকি মন্ত্ৰী হিচাপে পাই আছো, সুন্দৰভাৱে কৰি আছো। যেতিয়া এটা দলত কাম কৰে, মোৰ ভৱিষ্যতটো মই কি কৰিম, কেনেকে কাম কৰিম, সেইটো দলৰ নেতৃত্বই নিৰ্ধাৰণ কৰে। 2026 চনৰ নিৰ্বাচন আছে, 26 চনৰ নিৰ্বাচনৰ সময়ত মোৰ দায়িত্ব কি হ'ব, সেইটো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব। তেনেকে 2030 চন, 35 চন, 36 চন, যেতিয়ালৈকে মই ৰাইজৰ সেৱাত থাকিম, দলৰ নেতৃত্বই মোক যি দায়িত্ব দিয়ে, কালিলৈকে যদি যেনেকে 2016 চনত মোক দলে প্ৰাৰ্থিত্বই দিয়া নাই, টিকট দিয়া নাই, মোক কৈছে যে দলৰ স্পোক্সমেন হ'ব লাগে, দলৰ ভাইচ প্ৰেচিডেণ্ট হ'ব লাগে, টুৰিজিমৰ চেয়াৰমেন হ'ব লাগে, 5 বছৰ কাম কৰিছো। এইবাৰ আহিছো বিধায়ক হৈ, মন্ত্ৰীৰ দায়িত্ব দিছে, মন্ত্ৰী হৈ কাম কৰিছো। অহা 26ত দলে যি দায়িত্ব দিব তাকেই কৰিম। গতিকে দায়িত্বটো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব যে মোক কি দায়িত্ব দিব, আৰু মোৰ ভিতৰত কি দক্ষতা আছে দলৰ নেতৃত্বই চিনি পাব। সেইকাৰণে দলৰ নেতৃত্বই জানে যে এইখিনি কাম মই কৰিব লাগে, মোক সেইমতে দায়িত্ব দিব। 10 বছৰ পিছত গৌৰৱ গগৈক ক'ত দেখে? চাওক, এই নিৰ্বাচনৰ পিছতে মইতো ভাবো যে এই নিৰ্বাচনৰ পিছতে গৌৰৱ গগৈক অসমত দেখা নাপায়। কাৰণ 3জন বিদেশী থকা পৰিয়ালৰ মানুহটো আৰু অসমত কি কৰিব? এই নিৰ্বাচনত যেতিয়া অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিব, তেওঁক দেখিব যে তেওঁ যি দিল্লীলৈকে গ'ল আৰু দিল্লীৰ পৰা ইয়ালৈ নাহে, তেওঁক বিচাৰি ফুৰিব লাগিব কংগ্ৰেছৰ। মই আজি আপোনাক ভৱিষ্যতবাণী কৰি তোলো যে এই নিৰ্বাচনৰ ফলাফলৰ পিছদিনাখনে গৌৰৱ গগৈ যে দিল্লীলৈকে যাব, আৰু দিল্লীলৈকে গৈ তাৰপিছত আৰু অসমলৈকে অহাৰ লক্ষণে নেদেখিব পাৰে, আৰু হয়তো কেতিয়াবা আৰু ইলেকশ্যন আহিলে হঠাৎ আহিব পাৰে। আৰু এই ইন দ্য মিন টাইম যদি তেওঁ গৈ এই ধৰণৰ চোৰাংচোৱাগিৰিৰ কথাত ধৰা পৰে, তেতিয়াহ'লে কোনদিনা ফটকে ইংলেণ্ডলৈ গুচি যায় তাৰ চিটিজেনশ্বিপ লৈ, তাৰো ঠিকনা নাই। কাৰণ 3জন মানুহতো ইংলেণ্ডৰ চিটিজেন, ব্ৰিটিছ নাগৰিক। গতিকে তেওঁনো ব্ৰিটিছলৈকে গুচি যোৱা কি ডাঙৰ কথা? ফটকে দেখিব কোনোবাদিনা বোলে তেওঁক চোৰাংচোৱাগিৰিৰ অপৰাধত তেওঁক সন্দেহ কৰিছে আৰু ধৰা পৰিব, ফটকে দেখিব যে তেওঁ গুচি গ'ল ইংলেণ্ডলৈকে আৰু তাতে চিটিজেনশ্বিপ লৈ থাকি গ'ল। এইটো একো আচৰিত নহ'ব। ভৱিষ্যতৰ নেতা হিচাপে শাসকীয় পক্ষৰ পৰা নহয়, বিৰোধী পক্ষৰ পৰা অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা আন কোনো কাক ক'ত দেখে? কোনে নেতৃত্ব ল'ব পাৰিব? অখিল গগৈ, লুৰিণজ্যোতি গগৈ আমাৰ দৰে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ। গতিকে অসমখনৰ প্ৰতি তেওঁলোকৰ মৰম নাই বুলি মই নকওঁ, মৰম আছে। কিন্তু কথাটো হ'ল যে তেওঁলোকৰ যিটো পথ, সেই পথটো সঠিক হৈছে নে নাই। অসম এতিয়া এনেকুৱা এটা পথত গৈছে যে অসমে এটা সময় আছিল যে অসমৰ পৰা তেল লৈ যায় বুলি আন্দোলন কৰিব লগা হৈছিল, যে অসমৰ তেল কিয় বাৰাউনীত ৰিফাইন কৰিব, তেজ দিম তেল নিদিওঁ বুলি আমি আন্দোলন কৰিছিলোঁ। সেইটো আছিল অসমৰ পৰিৱেশ। গতিকে সেই সময়ত আন্দোলন কৰিব লগাটো অসমৰ দায়িত্ব আছিল। আজি অসমৰ পৰিৱেশ এইটো যে পাৰাদ্বীপৰ পৰা ওলোটাই তেল নাহিলে আমাৰ 3টা ৰিফাইনেৰী নচলে। আমাৰ ৰিফাইনেৰী কেইটা চলিবৰ কাৰণে পাৰাদ্বীপৰ পৰা তেল আহিব লাগে। গতিকে আমিতো সেই আন্দোলন কৰাৰ দিন নাই। এতিয়া অখিল গগৈৰ কথাটো হ'ল যে তেওঁ প্ৰণৱ বড়োৰ দৰে মানুহক জ্বলাই আন্দোলন কৰে। সেই আন্দোলন কৰা পৰিৱেশ আজি অসমত নাই। অখিল গগৈয়ে সেইবিলাক বাদ দি ডেভেলপমেণ্ট, অসমৰ ছিষ্টেমৰ লগত মিলি কেন্দ্ৰৰ পৰা সহায় লৈ কাম কৰক, এই ধৰণৰ চিন্তাৰে কৰিলে আগবাঢ়িব পাৰিব। কিন্তু অসমখনক যদি সদায় উচতাই থাকে, অসমত এটা আন্দোলনৰ পৰিৱেশ, অসমত এটা অশান্তিৰ পৰিৱেশ, কাৰণ তেওঁৰ আইডিঅলজিটো মাওইষ্ট বা নক্সালিষ্টৰ দ্বাৰা প্ৰভাৱান্বিত। সেই আইডিঅলজিটো আজি অসমত নচলে। সেইকাৰণে অখিল গগৈয়ে সেই আইডিঅলজি বা সেই ধৰণৰ কামবিলাক বাদ দি অসমৰ উন্নয়ন, তেওঁ শিৱসাগৰৰ বিধায়ক, শিৱসাগৰ উন্নয়ন কৰক, চৰকাৰখনৰ লগত থাকি কাম কৰক, আগবাঢ়ি যাওক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু তেওঁ যি ধৰণে ভাবিছে সেই কথাবিলাক আজিৰ তাৰিখত প্ৰযোজ্য। তেওঁ এতিয়া প্ৰণৱ বড়োৰ দৰে খিলঞ্জীয়া মানুহক যদি আকৌ জ্বলাব খোজে, সেইটো নহ'ব। অসমৰ মানুহে সেইটো কৰিব নিদিয়ে। কিন্তু অসমৰ মানুহক তেওঁ বিপথে লৈ গৈ গুৱাহাটীৰ মাজমজিয়াতে প্ৰণৱ বড়োক জ্বলাই দিছিলে। এটা লুৰিণজ্যোতি গগৈ এতিয়া যদি কৈ থাকে যে আগৰ তেজ দিম তেল নিদিওঁ দৰে আন্দোলন কৰিম, তেনেকুৱা ধৰণৰ জাতীয়তাবাদৰ কথা কৈ থাকিম, সেইটোতো কোনো প্ৰাসংগিকতা নাই নহয়। আজিৰ তাৰিখৰ প্ৰাসংগিকতা এইটোৱে যে আমি নোখোজাকৈ মোদী ডাঙৰীয়াই আমাক হিয়া উজাৰি দিছে। এজন প্ৰধানমন্ত্ৰীয়ে অসমৰ দৰে ৰাজ্যক 5টা বছৰত বা 10টা বছৰত 40 বাৰ, 37 বাৰ, 38 বাৰ অহা, উত্তৰ পূৰ্বাঞ্চলৰ 80 বাৰ অহা, ই সৰু কথা নহয়। অসমৰ পৰা আমি কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰী বনাইছিলো, 10 বছৰত 10 দিনো নাহিলে। অসমৰ পৰাই বনাইছিলো তো 10 বছৰ, 10 বছৰত 10 দিনো নাহিলে। এতিয়া মোদী ডাঙৰীয়াৰ পৰিৱেশটো এনেকুৱা যে এতিয়া আমি আৰু আন্দোলন কৰি বিচাৰিব লগা নাই। মোদী ডাঙৰীয়াই হিয়া উজাৰি দিছে। আজি মোদী ডাঙৰীয়াই অসমত ছেমিকণ্ডাক্টৰ দিয়াৰ কাৰণে মল্লিকাৰ্জুন খাৰ্গেৰ ল'ৰাই কি কৈছে যে এইটো বেংগলোৰত হ'ব লাগিছিল, কৰ্ণাটকত হ'ব লাগিছিল। তাৰ মানে চাওক, কৰ্ণাটকেও আজি অসমক লৈ হিংসা কৰা আৰম্ভ কৰিছে, অসমক লৈ ঈৰ্ষা কৰা আৰম্ভ কৰিছে যে আমি পাবলগীয়া অধিকাৰ
আজি অসমে লৈ গৈছে বুলি তেনেকুৱা পৰিৱেশত অসমত আৰু তেনেকুৱা জাতীয়তাবাদ অসমক শোষণ কৰা অসমক এই ধৰণে কাম কৰা বুলি কোৱাৰ কোনো পৰিৱেশ নাই সেইকাৰণে লুৰিণজ্যোতি গগৈয়ে বুজিব লাগিব যে বাস্তৱ কথাটো কি অখিল গগৈ বুজিব লাগিব যে ইয়াত মাওইষ্ট বা নক্সালিষ্টৰ আইডিঅলজিৰ কাম নচলে তেওঁলোকে এই ধাৰণাটো বাদ দি অসমৰ বিকাশ আৰু উন্নয়নৰ লগত কাম কৰক তেওঁলোকেও সাধাৰণ মানুহৰ পৰিয়ালৰ পৰা অহা সাধাৰণ মানুহৰ অভাৱ অভিযোগ বুজি পোৱা মানুহ গতিকে কাম কৰিলে ভাল হ'ব